প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাতে জড়িত হয় ইণ্ডিয়ান অইলৰ লগত। ইণ্ডিয়ান অইলৰ অসমত থকা যিসমূহ ব্ৰাঞ্চ আছে, সেই ব্ৰাঞ্চসমূহত বিভিন্ন বিষয়ৰ টেকনিকেল আৰু নন টেকনিকেল চাকৰি পদ খালী হৈছে। ইয়াৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। টেকনিকেলৰ যি শিতানত আছে, তেওঁলোকে ITI নহ'লে ইঞ্জিনিয়াৰিং কোৰ্চ কৰা হ'ব লাগিব। ইয়াৰ বাহিৰে নন টেকনিকেলত যিকোনো বিষয়ত গ্ৰেজুৱেশ্যন কৰিলেই হ'ব, আৰু নহ'লে ক্লাছ 12 পাছ, ক্লাছ 10 পাছ কৰাও হৈ যাব। গতিকে আহক আৰু অধিক ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। অসমৰ ক'ত ক'ত আছে? অসমৰ বঙাইগাঁও আৰু গুৱাহাটীৰ যি অইল ৰিফাইনেৰী আছে, তাত এই পদসমূহ খালী হৈছে। ইয়াৰ বাহিৰে বেলেগ বেলেগ ৰাজ্যতো আছে। মই মাত্ৰ অসমৰ কথাহে আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। ইয়াৰ বিষয়ে আৰু অধিক তথ্য মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে আহক ইয়াৰ বিষয়ে ভালকৈ জানিবলৈ চেষ্টা কৰোঁ। প্ৰথম জানিবলৈ চেষ্টা কৰোঁ যে চিলেকশ্যনটো কেনেকুৱা হ'ব। চিলেকশ্যনটো মেৰিট লিষ্ট এটা বনাব। মেৰিট লিষ্টটো তেওঁলোকে আপুনি লাষ্ট পৰীক্ষাত কিমান মাৰ্কছ পাইছিলে তাৰ ওপৰত ভিত্তি কৰি বনাব। তাৰমানে কোনো ধৰণৰ ৰিটেন টেষ্ট বা ইণ্টাৰভিউ হোৱাৰ কথা ইয়াত কোৱা নাই। ইয়াত কৈ দিছে দেয়াৰ শ্বেল বি ন' ৰিটেন টেষ্ট অৰ পাৰ্চনেল ইণ্টাৰভিউ। আৰু ৰিজাৰ্ভ কেটেগৰীত য'ত যি দিব লগা আছে সেইটো পাব। আপোনালোকে মেডিকেল পৰীক্ষাও দিব লাগিব। তাৰমানে ফিজিকেল ফিটনেছ টেষ্ট এটা হ'ব, সেইটো পাছ কৰা হ'ব লাগিব। মানে সেইটো পাছ হৈয়ে যায়, মেডিকেলি ফিট। আৰু এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লাই এই ৱেবছাইটসমূহত কৰিব লাগিব। https://nats.education.gov.in। আৰু ইয়াৰ বাহিৰে তেওঁলোকৰ সকলো তথ্য লাভ কৰিব https://PLAWS-indianoilpipelines.in/ ইয়াত আপোনালোকে এপ্লাই কৰক। 28 জানুৱাৰীৰ পৰা আৰম্ভ কৰি 10 ফেব্ৰুৱাৰীলৈকে আপোনালোকে সেই কামটো কৰিব লাগিব, এপ্লাই কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ কামসমূহ কমপ্লিট হ'ব। আৰু জবসমূহৰ নামটো ইয়াত উল্লেখ আছে, মই সেই কথাও কৈ যাওঁ। টেকনিচিয়ান এপ্ৰেণ্টাইজ, টেকনিচিয়ান এপ্ৰেণ্টাইজ মেকানিকেল, টেকনিচিয়ান এপ্ৰেণ্টাইজ ইলেক্ট্ৰিকেল, টেকনিচিয়ান এপ্ৰেণ্টাইজ টেলিকমিউনিকেশ্যন এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন, ট্ৰেড এপ্ৰেণ্টাইজ এছিষ্টেণ্ট হিউমেন ৰিচোৰ্চ। চাওক, ইয়াৰ বাবে ফুল টাইম বেচলাৰ ডিগ্ৰী থাকিলেই হ'ল যিকোনো ইউনিভাৰ্চিটিৰ পৰা। আৰু নেক্সটটো হৈছে ট্ৰেড এপ্ৰেণ্টাইজ একাউণ্টেণ্ট। ইয়াৰ বাবেও ফুল টাইম বেচলাৰ ডিগ্ৰী থাকিলেই হ'ল, খালি কমাৰ্চত থাকিব লাগিব। কিন্তু ট্ৰেড এপ্ৰেণ্টাইজ এছিষ্টেণ্ট হিউমেন ৰিচোৰ্চৰ কাৰণে যিকোনো বিষয়ত বেচলাৰ ডিগ্ৰী কৰিলেই হ'ব, কিন্তু একাউণ্টেণ্টৰ কাৰণে ফুল টাইম বেচলাৰ ডিগ্ৰী থাকিব লাগিব কমাৰ্চত। ডেটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে যিকোনো বিভাগত বিষয়ত 12 পাছ কৰিলেই হ'ব। আৰু ডমেষ্টিক ডেটা এণ্ট্ৰি অপাৰেটৰৰ বাবে একেই 12 পাছ থাকিলেই হ'ব, আৰু বিল' গ্ৰেজুৱেট হ'লেই হ'ল। আৰু ইয়াৰ বাহিৰে টেকনিচিয়ান এপ্ৰেণ্টাইজ টেলিকমিউনিকেশ্যন এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে 3 বছৰীয়া আপোনালোকে সেই ডিপ্ল'মা কোৰ্চ কৰা হ'ব লাগিব। টেকনিকেল এপ্ৰেণ্টাইজ ইলেক্ট্ৰিকেলৰ কাৰণে 3 বছৰীয়া সেই বিষয়ত কৰা হ'ব লাগিব। টেকনিচিয়ান এপ্ৰেণ্টাইজ মেকানিকেলৰ কাৰণে 3 বছৰীয়া মেকানিকেল বা অট'মোবাইল ইঞ্জিনিয়াৰিং কৰা হ'লেই চলি যাব। আৰু বয়সটো 18ৰ পৰা 24 বছৰ বয়সৰ ভিতৰত হ'ব। ষ্টাইপেণ্ড গভৰ্ণমেণ্টৰ নিয়মৰ মতে লাভ কৰিব। এবছৰ হ'ব, কাৰণ এপ্ৰেণ্টাইজ নকৰালৈকে আপোনালোকে গভৰ্ণমেণ্ট মানে পাৰ্মানেণ্ট জবটো নাপায়। সেইটো নিশ্চয় আপোনালোকে গম পায়। আৰু মই কথাটো পুনৰ এবাৰ সোঁৱৰাই দিছোঁ। আপোনালোকক ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে মাতিব। ডকুমেণ্টসমূহ মেট্ৰিকৰ পৰা আৰম্ভ কৰি যিমান যি তথ্য আছে সকলোখিনি তথ্য আপোনালোকে নিব লাগিব। সকলো তথ্য আপডেট পাবলৈ হ'লে https://www.iocl.com ভিজিট কৰি থাকক। সকলো তথ্য আপোনালোকে তাতেই গম পাই থাকিব। আৰু
বিশেষ কথা আৰু নাই আৰু সকলো কথা মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ।